हेलो फ्रेंड्स, हेलो एवरीवन। আজি আমি কস্তুরবা বালিকা বিদ্যালয় হাবজান খণ্ডৰ বিদ্যালয়ত গৈছোঁ আৰু এই বিদ্যালয়ত আজি আমাৰ এটা মাইণ্ড পাৱাৰ কৰ্মশালা আছে। সেই কৰ্মশালাটো আমি ধুনীয়াকৈ কৰিম বুলি গৈ আছোঁ আৰু আজি এই কৰ্মশালাটো মানে যিমানখিনি পাৰোঁ আমি কভাৰ কৰিছোঁ। ভিডিঅ'টো আমি চেষ্টা কৰিছোঁ ৰেকৰ্ড কৰিবৰ কাৰণে আপোনালোকৰ বাবে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু কেনেকুৱা ভিডিঅ' আৰু লাগে আপোনালোকৰ যদি বিদ্যালয় আছে বা কোনোবা আছে কাউন্সিলিং কৰিবৰ কাৰণে আমাক জনাব পাৰে। আৰু প্ৰথমবাৰ কাৰণে যদি আপুনি আমাৰ ভিডিঅ' চাইছে প্লিজ ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব। নতুন নতুন ভিডিঅ'বোৰ আহি আছে আৰু আপোনালোকে পাই থাকিব। থেংক ইউ ছ' মাছ। বলক আমি আজি কস্তুৰবা বালিকা বিদ্যালয় হাবজান উন্নয়ন খণ্ডৰ বিদ্যালয় যাওঁ। থেংক ইউ। বেদনাবোৰ আমি কেৱল চাই থাকিম নে সেইবিলাক আমি আওকাণ কৰি পেলাই জীৱনটো সুন্দৰ বা অতি সুন্দৰ কৰিবলৈ আমি চেষ্টা কৰিম? কি কৰিম আমি? গতিকে আমি সফল হোৱাৰ দৰে আমিও প্ৰতিজনগৰাকী ছাত্ৰীয়ে আজিৰ পৰা আমি সফল মনত হলো আৰু সেইকাৰণে মই পাৰিম 1 2 3 Good, thank you so much. Please sit down. গতিকে চব আজিৰ পৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মই কাৰোৰে নাম নাজানো, প্ৰতিগৰাকী ছাত্ৰীয়ে আজিৰ পৰা অন্তৰাত্মাত ভাবা যে মই পাৰিম আৰু মই পাৰিব লাগিব। কিয় পাৰিব লাগিব? কাৰণ চব দেউতা আৰু মায়ে বহুত কষ্ট স্বীকাৰ কৰি পেলাই, বাইদেউহঁতে বহুত কষ্ট স্বীকাৰ কৰি পেলাই আজি আমাক ইমানখিনি পৰ্যায়লৈ পোৱাইছে, হয়নে? তো আমি কোনো এনেকুৱা আমি ঘোষ ঘাস দি পেলাই হয়তো আমি কোনো মাকে জন্ম লোৱা নাছিলোঁ বা আমাৰ জীৱনত এনেকুৱা কৰিব বুলি আমি কাকো কোৱা নাছিলোঁ, হয়নে? গতিকে আমি যদি মনে ইচ্ছা কৰোঁ, আজিৰ পৰা যদি লগন কৰি ভালকৈ পঢ়োঁ, কেৱল এদিন দুদিন বা সপ্তাহ বা মাহটোৰ কথা আমি ক'ব বিচৰা নাই। আমি ক'ব বিচাৰিছোঁ পৰীক্ষা মুহূৰ্তলৈকে আৰু পৰীক্ষাৰ পিছতো অদূৰ ভৱিষ্যতে যেনেকৈ মানুহ হৈ থাকিম, প্ৰতিগৰাকী কস্তুৰবা বালিকা বিদ্যালয়ৰ ছাত্ৰী হিচাপে যদি গম পাওঁ, যেনেকৈ বাইদেউ আজি পৰিচয় পাইছে, যিগৰাকী বাইদেৱে নেকি কস্তুৰবা বিদ্যালয়ত পঢ়ি পেলাই আজি আপোনালোকক পঢ়াবলৈ পাৰিছে। কিয় পাৰিছে? কাৰণ ইমানখিনি নিজক বিশ্বাস কৰাৰ কাৰণে। হয়তো বাইদেউৰ লগত পঢ়া বহু ছাত্ৰীয়ে হয়তো আজিলৈকে ইমানখিনি কমপ্লিট কৰিব নোৱাৰি, তাৰ কাৰণে আজি টিচাৰো মানে হ'ব পৰা নাই, হয়নে? আজি বাইদেউৰ নেক্সট লক্ষ্য কি আছে? বাইদেউ কৈছে মই PhD কৰিম, নামৰ আগত দত্ত লিখিব। ইয়াৰ সম্ভৱ কেতিয়া হ'ব? যেতিয়া নেকি বাইদেৱে ফুললি কি কৰিব? নিজৰ গ'লত ফ'কাছ কৰিব আজিৰ পৰাই। আৰু আমাক মাত্ৰ 2 বছৰ লাগিব PhD কৰিবৰ কাৰণে। হয়তো কাৰোবাৰ থিচিছ জমা দিব লাগে, বহুতখিনি দীঘলীয়া প্ৰক্ৰিয়া থাকে, ইমান সহজো নহয় আৰু ইমান বেছি কঠিনো নহয়। যদি চেষ্টা কৰে কম সময়ৰ ভিতৰতে, হয়তো 2-3 বছৰৰ ভিতৰতে গোটেইখিনি যদি কমপ্লিটলি ভালে কৰিবলৈ হৈ যায়, নামৰ আগত দত্ত লাগি যাব। কি মজা লাগিব, হয়নে? গতিকে সকলোবিলাকে কি কৰিব লাগিব? ভালকে মজাকে পঢ়িব। আজিকালি পঢ়িবনে? পঢ়িব নাই? হা, উদাহৰণস্বৰূপে আৰু হয়নে, এজনে কি হ'ল? পৰি গ'ল। কোনে পৰিলে? ডাঙৰজনৰ পৰিলে। দুজন ল'ৰা কিনাৰে পালে আৰু ই বচা চিঞৰি আছিল। ওচৰতে বাল্টি পালে। বাল্টি পোৱাৰ পিছত কি কৰিলে? যে কুঁৱাত ঠেলি দিলে আৰু কোনো মানুহ নাপাই পেলাই কি হৈছে? একদম জাম দি কি কৰিলে? টানিলে, হয়নে? উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰাৰ পিছত কি কৰিছে? গোটেই গাঁৱৰ মানুহ চমক হৈ গ'ল। কেনেকে পাৰিলে? কি হ'ল? বুজুৰ্গ আদমি আছিলে, এজন গাঁওবুঢ়া আছিলে, তাক কৈছে, সিটো একচেপ্ট কৰি লৈছে। সেই কাহিনীটো মানে কি হ'ল? কিয় পাৰিলে? কাৰণটো হৈছে যে সৰু বাচ্চাটোক তুমি উঠাব নোৱাৰিবা বুলি কওঁতা কোনেও নাছিলে। কি আছিলে? কোনেও নাছিলে। এতিয়া আমি যদি কোনোবাই গৈ চাইডকে ঘৰত গৈ কোৱা, একদম মা কচম কৈছো, ঘৰত মানুহ যিমান আছে সকলোকে 10 জন আছে, মামা মামী পেহা পেহী মা দেউতা যিমান আছে, অকে, সকলোকে কোৱাচোন মই ষ্টেণ্ড কৰিম বুলি, কোনোৱে পাত্তা নিদিব। কোনোবা তাৰ মাজত ক'ব তই পাৰিবি জানো? সম্ভৱ হয় জানো? তই বাৰ্থডে চোন ষ্টেণ্ড, তই তোমালে ভাল দুজনটো খালী কৰিলে হ'ল। হা, কোনোবাই ক'ব তই ছেকেণ্ড ডিভিজন গ'লে হ'ল, হেই তই পাৰিবি জানো? এনেকুৱা হয়তো মাজত কোনোবা এজন ক'বও পাৰে। এনেকুৱা কোৱা নাই যে সকলোবিলাক নেগেটিভ বুলি। হয়তো তাৰ পৰা হয়তো কোনোবাই ক'ব পাৰে যে বাকী তুমি পাৰিবা, হয়নে? বেছিভাগ কি কৈছে? নোৱাৰিবা, এনেকুৱা বোলে নেগেটিভ ভাৱ এটা দিব পাৰে। কিন্তু সেইকাৰণে কিবা ভাল এটা কাম কৰিব যদি তুমি বিচাৰিছা জীৱনত, বহুত বেছি মানুহৰ পৰামৰ্শ নোলোৱাই ভাল। কাৰণ তুমি জানা ষ্টেণ্ড কৰিবৰ কাৰণে কি কৰিব লাগিব? বাইদেউ ষ্টেণ্ড কৰি কি কৰিব লাগিব? পঢ়িবই লাগিব, হয়নে? ডেইলি পঢ়িবই লাগিব। কি কৰিব লাগিব? চানডে চাব আমি ৰেষ্ট পাওঁ। ভালকৈ তুমি কি কৰিব লাগিব? চানডেটো সকলোৱে কাপোৰ কানি ধুৱে। তুমি কি কৰিবলৈ টিপছ লগাব লাগিব? সোনকালে উঠি পেলাই, চবে নকৰিবা কিন্তু তাতো যাম হৈ যাব, সোনকালে উঠি পেলাই কি কৰিব? ফটাফট কাপোৰ ধুই আজৰি হৈ গ'ল,
বেলেগে কাপোৰ ধুই দিব, তুমি এক্সট্ৰা নোটছ বনাই দিবা, হয়নে? নিজে নিজৰ টেঙৰ হ'ব লাগিব। চাপ'জ কি কৰিলা, বাইদেউ কৰিলা, বাইদেউ একদম মই কৈছোঁ আপোনালোকক, মই সোনকালে শুই যাওঁ, মই বহুত লাজৰ কথা, হয়নে? একদম মানে এটলিষ্ট 6 ঘণ্টা শুৱক, কিন্তু 6 ঘণ্টাৰ পিছত মানে এটলিষ্ট ৰাতিপুৱা উঠি চবেই নিজৰ এইবিলাক হলত হওক বা এইবিলাক বহি পেলাই মেডিটেশ্যনত কৰিব লাগে। এদিন ৰাতিপুৱা আহি পেলাই এইটো আমি কৰিম, ঠিক আছে? বাইদেউ এইটো আমি এক্সাৰচাইজ কৰিম, আহি যাব প্ৰব্লেম, ঠিক আছে? ৰাতিপুৱা 5টা বজাৰ পৰা আমি সকলোৱে এইবিলাক আপোনালোকে পটলবোৰ পিন্ধি ল'ব, ঠিক আছে? ধুনীয়াকৈ মেডিটেশ্যন কৰিম সঁচাকৈ, ঠিক আছে? এইবিলাক কৰক আপোনালোকে। এনেই ভাবিলে মানে ইমান কষ্ট কৰিছে, মোৰ ইমান কষ্ট পঢ়াইছে, এনেকে এইটো আবেগিক নহ'ব। আবেগিক ক'ত হ'ব? মই কৰিব যেতিয়া পৰা নাই, তুমি উঠিব পৰা তেতিয়া আবেগিক হ'ব লাগিব। মই উঠিব পৰা নাই কিয়? পঢ়িব মন যোৱা নাই, আৰু মই পঢ়িব মন যোৱা নাই কিয়? মোৰ কিবা তুমি চাবজেক্ট পৰা নাই, মই পৰা নাই কিয়? তাক তুমি বেয়া লাগিব লাগিব, তাক তুমি মনত দুখ কৰিব লাগিব। মই কেনেকৈ আপডেট কৰোঁ, গম পাইছেনে? এই মুহূৰ্তত বেলেগৰ চেহেৰা ল'ৰাটো ইমান ধুনীয়া আছিলে, সেইবিলাক বাদ দিয়া, সেইবোৰ নহ'ব। সেইবিলাকে জীৱনটো নকওঁ যে ধ্বংস কৰিব বুলি, আৰু এইটো নকওঁ যে বহুত ধুনীয়া কৰিব বুলি। পৃথিৱীখনত যদি সঁচাকৈ কৈছোঁ, ট্ৰু চেঞ্চ কৈছোঁ, জীৱনত যদি আটাইতকৈ বেছি সুখী হ'ব বিচাৰিছা নহয়, নিজৰ জীৱনত নিজে সুখী হ'ব বিচাৰিছা, মজা মস্তি লাইফ বুলি ক'ব বিচাৰিছা, নিজেই নিজক ভাল পোৱা, নিজে নিজক সুখী পোৱা, আৰু বেলেগৰ তোমাৰ সুখ অনুভৱ বেলেগক ডিপেণ্ড নকৰিবা, গম পাইছেনে? বেলেগক ডিপেণ্ড নকৰিবা কেতিয়াও। বেলেগক ডিপেণ্ড কৰিলে বেলেগে সেইটো তুমি ভবাটো দিব নোৱাৰিব পাৰে, যাৰ ফলত তুমি কেতিয়াও জীৱনত সুখী নহ'বা। উদাহৰণটো আমাৰ বাইদেৱে আৰু ভিনদেৱে কামত যায়, আৰু ভিনদেৱে আমুকটো আজি ফ্ৰাইড ৰাইচটো তাই ভিনদেৱে আনি দিলে, মই সুখী, এনেকৈ ভাবিলে নহ'ব মানে বাইদেউ। নিজে নিজে সুখী হ'ব লাগিব। বা আমাৰ ভিনদেউ ইমান ব্যস্ত থাকে ছোৱালীবোৰ লগতে, অকণমান মোক টাইম দিব নোৱাৰে, এনে সুখটো মই এতিয়া পালোঁ, এনেকৈ ভাবিলে ভিনদেউ নহ'ব, গম পাইছেনে? আমি নিজেই নিজে সুখী হ'ব লাগিব। মই ওচৰত মই বিয়া পাতিছোঁ, আমাৰ মেডামক জাতীয় বিদ্যালয় বাইদেউ টিচাৰ কৰে ইংলিছৰ, হয়নে? আমাৰ এজনী বাচ্চা আছে 5 বছৰীয়া, 19 অক্টোবৰত তাই 5 বছৰ হ'ব, হয়নে? তাই কি হয়, এনেকুৱা নহয় যে বোলে কি বুলি কয় ছোৱালী ভালকৈ পঢ়িব, কিবা ভাল কিবা কৰিব, তাৰপিছত মই সুখী হ'ম, এনেকুৱা নহয়, গম পাইছেনে? চব ফেন্স অফ। গতিকে আমি কি কৰিব লাগিব, নিজেই নিজৰ সুখটো কি হয়, নিজেই নিজক সুখ কৰিব লাগিব, ঠিক আছে? চব সকলোৱে আজিৰ পৰা নিজেই নিজৰ সুখটো লৈ সুখী হ'বনে? হ'ব নাই? বহুত বেছি হৈ গৈছে ন আজি, বেছি অভাৰ হৈছে নেকি? বেছি লুট লৈছে নেকি? যিমানবোৰ শিকিলো, যিমানবোৰ ক'লো, মূলতে এটাই কথা মনত ৰাখা, যে যিয়েই কৰা যিয়েই নকৰা, নিজক ভাল পোৱা, নিজক বিশ্বাস কৰা, আৰু নিজে কৰি পেলাই আনক দেখাই দিয়া, গম পাইছেনে? চব কস্তুৰিবা বুলি ক'লে বহুতে হয়তো অকণমান মানে কি কয়, অকণমান এলেহুৱা ভাৱ বা তেনেকুৱা দৃষ্টিৰে চাবও পাৰে, কাৰণ কস্তুৰিবা বিদ্যালয়ত সেইসকল ছাত্ৰী পঢ়ে যিসকলৰ ঘৰখনৰ অকণমান কি বুলি কয় বিলো প্ৰপাৰ্টি লাইন, গম পাইছেনে? এনেকুৱা হয়, মানে অলপ মানে অৰ্থনৈতিক দিশত অলপ পিছপৰা, গম পাইছেনে? এনেকুৱা বুলি ভাবে। হয়তো তোমালোকৰ এনেকুৱা হ'ব পাৰে যে ক'ত পঢ়া, কস্তুৰবাত পঢ়া, এনেকুৱা কোনোবাই এনেকুৱা ক'ব পাৰে। গতিকে সেইটো কাৰণে কৈছোঁ যে কস্তুৰবাত পঢ়িলেই যে এনেকুৱা নহয়, সেই মানুহৰ কনচেপ্টটো ধ্বংস কৰি দিয়া, মানে যে কস্তুৰবাত পঢ়িলে যে জীৱনত যে ভাল শিক্ষা পোৱা যায়, কস্তুৰবা ছোৱালী যে আটাইতকৈ বেছি সুখী হয়, কস্তুৰবা ছোৱালী যে আটাইতকৈ ভাল কাম কৰিব পাৰে, কস্তুৰবা বালিকা মানে গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীয়ে যে আটাইতকৈ বেছি সফল হ'ব পাৰে, ভাল ছোৱালী আটাইতকৈ বেছি ওলায়, এজ কম্পেয়াৰ বাকীবোৰ বিদ্যালয়তকৈ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীয়ে যি এচিভমেণ্টটো বেছি হয়, সেইটো সমাজত এটা আলোড়ন সৃষ্টি কৰি দিয়া। সেই আলোড়ন সৃষ্টিটো প্ৰথম গুৰিটোৱে জৰিটো আৰম্ভ হওক এই আমাৰ 7জন উন্নয়ন খণ্ডৰ কস্তুৰবা বালিকা এইখন বিদ্যালয়ৰ পৰা হওক, আৰু সেইখিনি কৰিবৰ কাৰণে সকলোৱে ৰেডি নে? 1 2 3 গুড, থেংক ইউ সো মাচ। ক্লিয়াৰ কৰি আছে, সেইখিনি কৰিব লাগিব। আৰু আমি এইখিনি কথা কি হয়, ইমানখিনি যদি সকলোৱে বুজিছা, আজিৰ পৰা কি কৰিব লাগিব, নিজক কেয়াৰ কৰিব লাগিব। ৰাতিপুৱা শুই উঠি পেলাই
গেষ্ট্ৰিক মানে এনেকুৱাবোৰ বেমাৰ পৰা যদি হাত সাৰিব বিচাৰে এল'ভেৰা খাওক নতুবা গৰম পানী ৱাৰ্ম ৱাটাৰ খাওক যদিহে পাৰা বিফোৰ ব্ৰাছ কৰাৰ আগতে হয়তো তোমাৰ ভাবিব পাৰি তেতিয়া ব্ৰাছ কৰাৰ খাই নি এনেকুৱা ভাবিব পাৰা কিন্তু এইটো এনে মেডিচিন চাইডৰ পৰা চাব গ'লে আমাৰ লালাউটি যিখিনি থাকে ভিতৰত সেইখিনি হজম কৰাত আমাৰ সহায়ক হয় সেইকাৰণে কি কৰিব লাগে ৱাৰ্ম ৱাটাৰ মানে কুহুমীয়া পানী ৰাতিপুৱা শুই উঠাৰ পিছত খাব লাগে সো আমি পঢ়িও ভাল হ'বলৈ হ'লে জীৱনটো ভাল কৰিবলৈ হেল্থটো প্ৰথম ভাল হ'ব লাগিব আজি যদি মই ৰূপান্তৰ স্বৰূপে যদি হস্পিটেল কৰি হ'লে হস্পিটেল যদি পঢ়ি থাকোঁ কোনোবাই ছাৰ মাইণ্ডৰ প্ৰব্লেম দিয়ক মই যাব নেকি যাব কোনোবাই কোনেও নাযায় গতিকে মই নিজে আহিব লাগিব হয় নাই আৰু কৰিব লাগিব তোমালোকে পঢ়া নিজক বিশ্বাস কৰিব লাগিব নিজেই বোলে অখণ্ড নাই গতিকে ফিটনেছটো মেইন কথা নিজক ভাল পাব লাগিব আমাৰ ঘৰত যেনে মই একদম সঁচা কথা কৰিছো দেই একদম বেটি কচম আমাৰ মা দেউতাহঁতৰ ককাই ভাই গোটেইখিনি কি হয় গেষ্ট্ৰিকৰ প্ৰব্লেম আছে সকলো ককাই ভাই গোটেইখিনি গেষ্ট্ৰিক আছে এইটো যাতে মোক প্ৰব্লেম নহয় মই কি কৰিলো ৰাতিপুৱা উঠি সদায় ৱাৰ্ম ৱাটাৰ খাওঁ আজিও খাওঁ খাই থাকিম মিলি পাওঁ খাই থাকিম যাৰ ফলত গেষ্ট্ৰিকৰ কোনো প্ৰব্লেম নাই গৈ পাইছেনে সো গতিকে কাৰোবাৰ ঘৰত যদি মানে চাপোজ কি হয় বংশানুক্ৰমিক কিছুমান কাম হয় যেনেকৈ কাৰোবাৰ যদি সুগাৰ থাকে কাৰণে কৈছো এইবাৰ 23 আছো যদি 23 সঁচাকৈ যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছে এই মাহটোৰ ভিতৰত লেটাৰখন দিবলৈ মই পৰীক্ষা দিম বুলি বাইদেউ মই পৰীক্ষা দিম আৰু মই এবভ 90 পাম বুলি লেটাৰ এখন লিখি পেলাই দিব লাগিব অতি মাননীয় কি লিখা আপোনালোকে চুদা প্ৰিন্সিপালে কি দিয়া কিন্তু লেটাৰ কি লিখা হা ৱাৰ্ডেন বাইদেউ সন্মানীয় ৱাৰ্ডেন বাইদেউ বিষয় আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90% পাম বুলি কি বিক এপ্লাই চিঠি মহোদয়া সন্মান সহকাৰে বিনীত নিবেদন এই যে আগন্তুক আহিবলগীয়া 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই স্বইচ্ছাই আপোনাক কওঁ যে মই 90%তকৈ বেছি নম্বৰ পাম বুলি আপোনাক কথা দিছো মহোদয় জনাবলগীয়া ইয়াৰ মিনতি ইতি নাম দিবা নিজৰ নাম দিবা ৰোল নম্বৰ কি কৰগে 23 যদি আছা 23 খন লেটাৰ বাইদেউহঁতক পাব লাগিব এইটো মাহৰ ভিতৰত যি অহানে টাইপ কৰি দিবা ঠিক আছে লেটাৰ নিজে লিখিবা লাগিলে বেছি হওক তাকে তুমি মাজত বহাই দিব পাৰা যে মই যেনেকৈ যি নহওক মই কমিটমেন্ট দিছো আপোনাক কমিটমেন্ট দিছো কথা দিছো মই পামেই কিন্তু এইখন লেটাৰ দি আপুনি এইটো নহয় যে নিদিলে মই লাষ্ট পাম কোনোদিনে বাইদেউ আগত তেনেকৈ মুখ উলিয়াব নোৱাৰি সেয়া নহয় সেইবিলাকে উলিয়াব লাগিব ঠিক আছে একদম ফ্ৰী হৈ যোৱা ফ্ৰী ফ্ৰেণ্ডলি হৈ যোৱা ঠিক আছে আৰু যিবিলাকে বেয়া কৰিলে তেওঁলোকৰ বেছি সুবিধা আছে বেছি ৰিপিট হৈছে নাই সাবজেক্টবোৰ ৰিপিট হৈছে নে নাই সাবজেক্ট কোনে কোনে আছে আঠাচোন তুমি আছা ওকে 1 2 3 4 5 6 7 ওই কিয় আগলে আহা একদম আগলে আহা তোমালোকে বুজুবিটা পাইছা একদম ভালকৈ পঢ়া কোন সাবজেক্টত বেয়া হৈছিল মানে চাৰিটাকৈ বেছি দিয়া হ'ব তিনিটাকৈ বেছি চাবজেক্ট দিয়া হৈছে তিনিটা পঢ়াতে দিব পাৰিলে ভিটামিন হয়নে বাইদেউ ওচৰত এনেকৈ আহা বাইদেউ তেনেকৈ কোৱা বাইদেউ মই আপোনাক ওলাম দিব ওলাম সদায় ওলাম কোৱা ভালকৈ পঢ়িম কোৱা গুড ভেৰি গুড মান ভাল ছোৱালী গুড চোৱা বহা অ'কে বাকীবিলাকো কৈছোঁ থেংক ইউ ছ' মাছ থেংক ইউ চোৱা হয়তো আপোনালোকক কি বুলি ক'লে আপোনালোকে বুজি উঠিব বা কি বুলি ক'লে আপোনালোকে সদায় কৰিব ইয়াতো আমি নাজানো কিন্তু এটা কথা জানো যে পৃথিৱীখনত মানুহ হিচাপে যেতিয়া আমি আহিছোঁ গম পাইছেনে আমাৰ মায়ে যদিহে 9 মাহ 9 দিন গৰ্ভধাৰণ কৰি পেলাই যদি ইমান কষ্টৰে জন্ম দিছে আৰু ইমান মানে কি ক'ব আৰু মই নিজে অকণমান আৱেগিক হৈ যাওঁ কাৰণ গোটেইজন ঘৰে জানে যে কিমান কষ্ট কৰি আমাক পঢ়াইছে আদাৰৱাইজ মা দেউতা আমাক ভালকৈ ভাল কিতাপ পঢ়ালেহেঁতেন হয় নে কোৱাচোন পাৰিলেহেঁতেন পঢ়াবলৈ কিন্তু সেইটো দুখ কৰি লাভ নাই আমি কি কৰিব লাগিব যিখিনি আমি পাইছোঁ আমাৰ আগত যিখিনি সুবিধা আছে সেইখিনি আমি আদায় কৰিব লাগিব আমি যোৱাবাৰ ফেল কৰিলোঁ সেইটো তাক মনত দুখ কৰিব নালাগে যে মই বৰঞ্চ যোৱাবাৰ মই যি কৰিলোঁ বাদ দিয়া এবাৰ মই বেষ্ট অফ দ্য বেষ্ট কৰিম কাৰণ এটা কথা মই খুব ষ্ট্ৰংলি বিলিভ কৰোঁ জীৱনত যি হয় সেয়া ভালৰ কাৰণে
গম পাইছেনে যি হয় ভালৰ কাৰণে হয় গতিকে যিমান গৰাকী ছাত্ৰী আছা এবাৰ দ্বিতীয়বাৰ কাৰণে যিহেতু পৰীক্ষা দিবা লাগে 3 বাৰ দিয়া এনেকুৱা উদাহৰণ যে 5 বাৰ কৈ মেট্ৰিক পৰীক্ষা দি পেলাই চৰকাৰী চাকৰি কৰা থকা এনেকুৱা উদাহৰণ আছে গম পাইছেনে 5 বাৰ পৰ্যন্ত মানে ফেল কৰিছে সবাক পাছ কৰিছে তাৰ পিছত কি কৈছে ভালকৈ পাছ কৰি পেলাই তেওঁ চাকৰি পাইছে এনেকুৱা উদাহৰণ আছে গম পাইছেনে সো গতিকে সব নিজেই নিজৰ কাৰণে এটা উদাহৰণ হৈ যোৱা নিজেই বেলেগক কাৰো লগত কম্পিটিশন কৰা প্ৰয়োজন নাই আমকে পাছ কৰি গ'ল মনত দুখকৈ অহংকাৰ ভাব আনি বা বেয়া হিংসা ভাব আনি লাভ নাই নিজেই নিজৰ কম্পিটিশন কৰা নিজেই নিজৰ কালি যদি মই 1 ঘণ্টা পঢ়িছিলো আৰু অকমান বেছি পঢ়িলি সেই বুলি এটা অনুৰোধ কৰিছে যে কোনো ছাত্ৰীয়ে যদি পঢ়ি লিখা নপঢ়ে পঢ়ি লিখা পঢ়াটো ভাল নহয় কাৰণ তেতিয়া আমাৰ মাইণ্ডত কি হয় যেতিয়া ৰেষ্ট দিব লাগে ৰেষ্ট ল'বই লাগিব যিটো সময় আমি ৰেষ্ট ল'ব লাগে হিমান সময় আমি ৰেষ্ট ল'ব লাগিব সেই বুলি ফুলি মটিভেশ্যন হৈছো মই ষ্টেম কৰিমে গোটেই ৰাত দিন পঢ়িছো স্বাস্থ্যটো অৱনতি হ'ব হেয়া কৰিব নালাগে ঠিক আছে সো গতিকে এনেকুৱা ভাবে কৰা এনেকুৱা মাইণ্ডত ভৰাই লোৱা এনেকুৱা নিজক মটিভেশ্যন কৰি লোৱা যাৰ ফলত নেকি তোমাৰ এনে অভাৱৰ সময় নষ্ট কৰিবলৈ মন নাযায় অলপটো খেলিবই লাগিব খোলামলাকৈ কথা পাতিবই লাগিব হয়নে সেই 24 আৱাৰ্ছ পঢ়ি নাথাকিবা পাগল হৈ যাবা গম পাইছেনে ইমান বেছি স্পেচ ল'বা কি যিটো সময়ত পঢ়িব লাগে ভালকৈ পঢ়া যিটো সময়ত পঢ়িলে নেকি কেৱল পঢ়াটো কমপ্লিট কৰে এইখিনি কৰা গম পাইছেনে কাৰোবাৰ চাপোজ তোমাৰ মেথছ ৰুটিনৰ দিছা 6 ঘণ্টা মেথছ কৰিম মেথছ কৰিবলৈ মন নাই সাবজেক্ট চেঞ্জ কৰি দিলা ৰাতি তুমি সদায় ৰাতি হোৱা মুহূৰ্তত তুমি মেথছ কৰা আজি মোৰ মেথছ কৰিবলৈ মন নাই বেলেগ পঢ়িব ইচ্ছা পঢ়িবা তোমাৰ জোৰকৈ পঢ়িলে আনৰ অলপ ডিষ্টাৰ্ব হয় অকমান পোহৰত গৈ আৰু আঁতৰত পঢ়া বাইদেউ কোৱা যে মই বাইদেউ অকমান আঁতৰত পঢ়ো মোৰ অলপ জোৰকৈ পঢ়িলে মনত থাকে কাৰোবাৰ এনেকুৱা ক্ষেত্ৰত হয় যে জোৰকৈ পঢ়িলে কোনোবাই ওচৰত পঢ়ি থাকিলে কোনোবাই মনে মনে তেনেকুৱা কাৰোবাৰ লক্ষণ আছে যে মনে মনে পঢ়িলেহে মনত থাকে আৰু মোৰ অভ্যাস আছিলে কি জোৰকৈ পঢ়িলে মনত থাকে কাৰোবাৰ এনেকুৱা ছাত্ৰী আছে কাৰ জোৰকৈ পঢ়িলে মনত থাকে এই ক্লাছ ইমান কেলেকে জোৰকৈ পঢ়িলে বাকী মনে থাকিলে মনে মনে কাকা পঢ়িলে মনত থাকে মনে মনে এনেকুৱা থাকে সব ভাল গুণ গতিকে কাৰোবাৰ পৰা ডিষ্টাৰ্ব যদি এনেকুৱা হয় ফলনা হলে কৰি পঢ়িবা ঠিক আছে মেইন কথাটো হৈছে চোৱা তোমালোকটো কোনেও একো ক'ব নালাগে যে পঢ়া বুলি সঁচা অৰ্থত ক'বলৈ গ'লে যদিহে বুজি পোৱা কস্তুৰী বা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীক ভালকৈ পঢ়া তোমালোক ডাঙৰ মানুহ হ'বই লাগিব বুলি নকলেও আপোনালোকে কৰিবলগীয়া হয় কাৰণ আপোনালোকৰ পৰিৱেশ যিটো আছে যিটো আপোনালোকৰ সন্মান আছে যিটো আপোনালোকৰ প্ৰতি মৰম চেনেহ গোটেই চৰকাৰৰ ফালৰ পৰা যিটো সা সুবিধা আছে এইখিনি চাই ঘৰখনলৈ চাই মা দেউতা চাই কোনে পঢ়াইছে তেওঁলৈ চাই আপোনালোক পঢ়িব পাৰিব লাগে গম পাইছেনে সো গতিকে আমি ভাবিম যে আপোনালোকে খুব ধুনীয়াকৈ পঢ়িব আজিৰ পৰা অভাৱৰ সময় নষ্ট নকৰিব ঠিক আছে এনেকুৱা হয় পঢ়ক বাইদেউ যেনেকৈ পঢ়ি পেলাই ইমানখিনি নাম কৰিছে আপোনালোকক কৰকচোন হয়নে আপোনালোক আগবাঢ়ি যাওকচোন কিমান মজা লাগিব সো গতিকে আপোনালোকে যিখিনি ভাবিছে কোনে কেনেকুৱা হ'ব বিচাৰিছে প্ৰতিজনে কৰিব পাৰিব এইটো নিজক বিশ্বাস কৰক পাৰিবনে নাই পাৰিম পুৰা ফুললি বিশ্বাস হ'লনে নাই হ'ল এটা ক'বা সন্দেহ আছে নেকি নাই সন্দেহ আছে নেকি নাই সব বহুত কিবা কিবি নাভাবিবা ঠিক আছে আপোনালোকক ভিডিঅ'টো এইটো দেখুওৱা মতে এনেকুৱা নহয় যে আপোনালোকে এনেকুৱা পৰিৱেশ পৰা আহিছে বুলি ক'ব বিচৰা নাই মেইন কথাটো হৈছে কি আমি এইটোৱেই শিকিব লাগিব যে দেউতাৰ মায়ে চাকৰি ব্যৱসায় যিয়েই যি নকৰক কিয় তেওঁলোকে কষ্ট কৰিছে কেৱল আমাৰ বাবে আমাক মানুহ কৰিবৰ কাৰণে যেতিয়া মানে বিয়া হয় চাপোজ মই যেতিয়া বিয়া পাতিছোঁ মিছেছ ৰমিকা খাটুৱাল ছাৰক মানে বিয়া হওঁতে এনেকুৱা বহুত সপোন থাকে যে আমি দুজনে ফুৰিব যাম আমুক কিবা কৰিম বহুত থাকে তেতিয়া কালৰ সময়ত যেতিয়া সপোনবোৰ আমি পূৰাওঁ তেতিয়া তাৰপিছত কি হয় যেতিয়া আমি জীৱনৰ সন্তান আহে সেই সন্তান হোৱাৰ পিছত নিজৰ সপোনবিলাক চব ধূলিসাৎ দিবলগীয়া হয় আৰু সপোন গোটেই জীৱন আনন্দ গোটেইখিনি হৈ পৰে নিজৰ ল'ৰা ছোৱালী নিজৰ সন্তানেই গোটেই জীৱন হৈ পৰে আৰু সেই সন্তানে যেতিয়া ভালকৈ পঢ়ে ভাল নাম কৰে তো ঠিকে আছে যেতিয়া সন্তানে ভালকৈ নপঢ়ে বেয়া কৰে কিবা কৰে সমস্ত দুখ বেদনা কি হয় সেই পিতৃ আৰু মাতৃৰ ক্ষেত্ৰত হয় এনেকুৱা চাগে বহুতে শুনিছা যি নেকি ল'ৰা সন্তানে ড্ৰাগছ এডিক্টেড হৈ পেলাই নিজৰ জীৱনটো ধ্বংস হোৱাৰ লগতে নিজৰ মা দেউতাৰ ধ্বংস হৈছে আৰু যাৰ ফলত নেকি মানে কি হয়
এনেকুৱা আশ্ৰমবিলাকত থাকিবলগীয়া হৈছে হয়নে আজিকালি বিলাক কি হয় স্কুলবিলাক আছে ৰিহেব চেণ্টাৰবিলাক আছে তাত থাকিবলগীয়া হৈছে আৰু শেষত কি কৈছে মা দেউতাকৰ মানে এনেকুৱা পৰ্যায় পাইছেগে মা দেউতাই ক'বলৈ বাধ্য হৈ গৈছে এনেকুৱা সন্তান জন্ম দিয়াতকৈ নিদিয়াই ভাল বুলি এনেকৈ ক'বলৈ কি হয় একো মানে গাত নলগা হয় কুণ্ঠা বোধ নকৰে গতিকে এনেকুৱা ছোৱালী আছে যি ছোৱালী নেকি নিজৰ পৰীক্ষাত যিমানেই যি নম্বৰ নাপাওঁ কিয় যেতিয়ালৈকে মই সুস্থ সবল মানুহ হৈ থাকিম তেতিয়ালৈকে কেতিয়াও মই মা দেউতাক ডিমাণ্ড নকৰোঁ ডিমাণ্ড মানে লগৰ ল'ৰাই যদি কাৰোবাক মা দেউতাকে লগৰ ল'ৰাক যদি ৰয়েল এনফিল্ড কেটিএম স্কুটি আনি দিছে মোকো এখন লাগিব দেউতা বুলি মই যাতে কোনে ডিমাণ্ড নকৰোঁ মোকো এটা আইফোন বা এটা DSLR কেমেৰা লাগিব নহ'লে মই সুইচাইড কৰি মৰি থাকি আলফালৈ যাওঁ এনেকুৱা মোৰ দায়িত্ববান কৰি পেলাই মা দেউতাই যাতে কোনোদিনে ডিমাণ্ড নকৰোঁ বা বুলি এনেকৈ কি হয় প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগে নিজকে এটা শপত ল'ব লাগে সেই শপত লোৱাটো প্ৰয়োজন আজি তাৰিখত কাৰণ বহু ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত দামী বিদ্যালয়ত পঢ়িছে কিন্তু সেই ভাল ঘৰৰ ল'ৰা ছোৱালী সন্তানে মাদক দ্ৰব্য আসক্ত হৈ পেলাই জীৱন ধ্বংস কৰাৰ লগতে সমাজখন যেন পোহৰৰ পৰা আন্ধাৰলৈ গতি কৰি নিছে এচাম সেই ছাত্ৰ ছাত্ৰীসকলে গতিকে আমাক কি লাগে প্ৰথমতে আমাক যদিও বা এটা ভাল পাৰ্চেণ্টেজ লাগে আমি বিচাৰোঁ তাতোতকৈ আগত আমাক কি লাগে এটা সুস্থ মগজু সফল এটা মগজু লাগে এটা মানুহ হোৱা এটা গুণ লাগে যাৰ গুণত নেকি মানুহ হিচাপে আমি ক'ব পাৰোঁ PhD ডিগ্ৰী MA পাছ BSc পাছ BA পাছ চাৰ্টিফিকেটখন থকাৰ পিছতো যাতে সেই পাখণ্ডই যাতে কোনো ছাত্ৰীক কোনো ছোৱালীক ধৰ্ষিতা যাতে নকৰে কাম কৰা হিচাপে ৰাখি পেলাই মাৰি যদি নেপেলায় নিৰুৎপৰ অভিযোগৰ নিচিনাকৈ যাতে মানুহে মানুহক মাৰি পেলাই নিষেধ কৰি নেপেলায় এনেকুৱা আমাক মানুহৰ হিচাপে এটা গুণ কেৱল লাগে আমাক সেই গুণৰ অধিকাৰী আমাৰ ল'ৰা ছোৱালীসকল যেতিয়া মানুহ ৰূপী গুণৰ অধিকাৰী হ'ব সকলোৱে অন্তত সফল নহ'লেও মানুহ হিচাপে জীয়াই থাকিব এনেকুৱা কি কথা আছে যে প্ৰতিজনে কৰপতি হ'বই লাগিব বুলি এনেকুৱা কোনো কথাও নাই যদি আজি কাৰোবাৰ আগত মূৰ দাঙি মই থিয় হ'ব পৰা নাই এইজনী ছোৱালীৰ কাৰণে মোৰ জীৱনটো ধ্বংস হৈ গ'ল যাতে মা দেউতাই নিজে সন্তানক জন্ম দিয়াৰ পাছত কি সন্তানৰ কাৰণেই যাতে মা দেউতাই দুখ কষ্ট নকৰে সেই সন্তানৰ কাৰণেই যাতে আশ্ৰমত বৃদ্ধাশ্ৰমত যাবলগীয়া নহয় এনেকুৱা যাতে কাম নহয় আমি কৰিব লাগিব গম পাইছেনে গতিকে আপোনালোকে এইটো কৰিব লাগিব দ্বিতীয়তে আজিকালি ছোৱালীও কি হয় বিয়েৰ খায় আজিকালি ছোৱালীয়ে পেকেটবিলাক খায় কেপি খায় শিখৰ খায় এনেকুৱাবিলাক খাই নিজেই দেখিছোঁ উইংগাত গৈ থাকোঁতে কি হয় পিক পেলাব নোৱাৰি খালী বটল এটা লৈ পেলাই পিক পেলাই যোৱা নিজ চকুৰে আমি প্ৰত্যক্ষ কৰিছোঁ এনেকুৱা বহুত আছে গতিকে আপোনালোকে নহয় জানো টকচিটো কিয় কৈছোঁ কাৰণ কিয় আপোনালোকে জীৱন ব্যৱস্থাত যেতিয়া আপোনালোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব সেই গ্ৰহণ কৰিবলৈ যাওঁতে বহু পৰিৱেশৰ পৰিস্থিতি আপোনালোকে সন্মুখীন হ'ব এনেকুৱা সন্মুখীন হ'ব বেষ্ট ফ্ৰেণ্ড এগৰাকীয়ে ক'ব তই যদি নাযাওঁ তই আজিৰ পৰা মোক লগত ফ্ৰেণ্ডশ্বিপ কাট এনেকুৱা কোনো থাকিব পাৰে এনেকুৱা ক'বই যদিহে এনেকুৱা কোনোবা কয় তোমাৰ জীৱনটোৰ প্ৰতি ভাল পাই নিজক ভাল পাই সেই ফ্ৰেণ্ডশ্বিপক তুমি কাট অফ দিব লাগিব তুমি যদি মোৰ বান্ধৱী এনেকৈ কৈছা তোমাৰ পৰা মই আজিৰ পৰা মানে বিচ্ছেদ দিছোঁ তুমি মোক ভাল পাব নালাগে মই তোমাৰ ফ্ৰেণ্ডশ্বিপ নাই সেইখিনি কৰিবৰ কাৰণে তুমি যদি ৰেডি আছা তুমি ভাল দিশলৈ কপি কৰিলা তাৰ লগত যদি সুৰৰ লগত তাল মিলাই যদি আগবাঢ়িব বিচাৰিছা তাইতো ধ্বংস হ'ল তুমি ধ্বংস হ'বলৈ গৈ আছা গম পাইছেনে এনেকুৱা বহুত ছোৱালী আছে নিজৰ দেহটো বিক্ৰী কৰি পেলাই কি কয় বহুত কিবা কিবিবিলাক অপকৰ্মবিলাক কৰি আছে বিশেষকৈ গুৱাহাটী চহৰৰ অলিয়ে গলিয়ে হোটেলে এনেকুৱাবিলাক দেখা পোৱা যায় কাৰণ আপোনালোকে জীৱন চুক্তত কোনে ক'ত কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে সেয়া আপোনালোকে নাজানে যেতিয়া মানুহৰ জীৱনলৈ বেয়া দিন আহিব এনেকুৱা বেয়া দিন আহিব যি বেয়া দিনত নেকি জীয়াই থাকিবলৈ ঘিণ লাগিব গম পাইছেনে গতিকে আপোনালোকে এটলিষ্ট সিমানবোৰ সেইবোৰ কলা অধ্যায়ৰ পৰিস্থিতিৰ পৰা যাতে আপোনালোকে আঁতৰত থাকে আঁতৰত থাকিব পাৰে নিজক ভাল কৰি পেলাই সেইকাৰণে নিজে নিজক ভাল পাবলৈ বাৰে বাৰে আমি কৈ আছোঁ নিজে নিজক ভাল পাব লাগিব বুলি কৈ আছোঁ গম পাইছেনে সেইবিলাক প্ৰয়োজন হয় আমাৰ গতিকে সকলোৱে নিজেই নিজক ভাল মানুহ এটলিষ্ট হৈ থাকিবলৈ আজিৰ পৰা সকলোৱে চেষ্টা কৰিব নাই মানুহ হৈ থাকিবলৈ নাই মানুহ থাকিব আপোনালোকে
গম পাইছেনে? কাৰণ আপোনালোকে এটা সময়ত এগৰাকী মা হ'ব আপোনালোকে, গম পাইছেনে? সেই হাজাৰ কিন্তু নোৱাৰে যিগৰাকী প্ৰেক্টিকেল লাইফ হোৱা গৈছে, যোনে শিক্ষকতাৰ এই এটা মানে এই প্ৰফেশ্যনত আহি যায় নহয়, সেইসকল ব্যক্তি কেতিয়াও দৰমহা এটকা নাপালেও ল'ৰা ছোৱালীসকলক পঢ়াই নপঢ়াকৈ নুবুজোৱাকৈ এৰি যাব নোৱাৰে। এটা কি ক'ম মানে এটা কিবা শনি লাগে নে কি লাগে ক'ব নোৱাৰো, এটা মুখ হৈ যায়, গম পাইছেনে? গতিকে আপোনালোকে সেইকাৰণে মই আপোনালোকক হাত জুৰি পেলাই মিনতি কৰিছোঁ। যদিও বাইদেউহঁতে কেতিয়াবা হয়তো আপোনালোকৰ ভালৰ কাৰণে কৈছিল, যদি কিবা নক'বলৈ কথা আপোনালোকৰ বিয়া লাগি থকা মুহূৰ্তত যদি সেই নক'বলগীয়া বাক্য যদি কেনেবাকৈ আপোনালোকৰ ভালৰ কাৰণে কৈছিল, অন্তৰত যদি দুখটো লাগি গৈছে, বাইদেউৰ পৰা সকলোৱে মানে উঠি পেলাই বাইদেউক মাফ কৰি দিব বুলি সকলোৱে হাত চাপৰি মাৰি দিব, সকলোৱে উঠি পেলাই বাইদেউবিলাকে এনেকৈ কৈ পেলাই হাত চাপৰি মাৰি দিব। কাৰণ চব এইটো প্ৰয়োজন হয়, যি মানুহে মানুহক ক্ষমা কৰিব পাৰে নিজৰ। গতিকে বহুত মানে নিজেই যেতিয়া ভাল হোৱা হয় নহয়, জীৱনত অভিয়াছলি ভাল হ'বই, গম পাইছেনে? গতিকে এই ভিডিঅ'টোৰ দৰে দেউতাকে ইমান কষ্ট কৰে, সেই কষ্ট কৰে একচুৱেলি আমি বুজিব লাগিব। মানুহ দুই শ্ৰেণী মানুহে বহুত বেছি জীৱনত সফল হয়, সেয়া হৈছে ইমোশ্যন থকা ব্যক্তিসকল আৰু তাৰপিছত জেদীবিলাক। ইমোশ্যন কেতিয়া? যেতিয়া আমি আজি কোনোৱে আমি প্ৰায়বিলাকে যদিহে বিশেষ বেছি অসুবিধা হোৱা নাই, অসুখ কিন্তু হোৱা নাই, আমি নোখোৱাকৈ কোনো থকা নাই, হয়নে? চবে খালোঁ আজি, কিন্তু কি হয় আমি নোখোৱাকৈ থাকিব নোৱাৰোঁ। 2-3 সাঁজ লগতে থাকিব পাৰোঁ, আমি কোনোবাই লগতে থাকিব পাৰোঁ, আমি পাৰোঁ। এতিয়া যেতিয়া নেকি আমাৰ আত্মীয় স্বজন কোনোবা যদি ঢুকাই যায়, 3 দিন তিলনীখন নোহোৱালৈকে, সেই চোৱা নুগুচালৈকে আমি নোখোৱাকৈ থাকিব পাৰোঁ, পাৰোঁনে নোৱাৰোঁ? যিজনী ছোৱালী নেকি বাহিৰলৈ যাবলৈ ভয় কৰে, সেই ছোৱালী কেতিয়াবা যদি খং উঠে, জেদী ভাৱ হয়, সি বাহিৰলৈ যোৱাই নালাগে, এখন গাঁও বা অন্য এখন গাঁৱলৈ খোজকাঢ়ি পেলাই নিজে যাবগৈ, ভৈয়াম পাহাৰ হৈ যাবগৈ। যোদ্ধাগৰাকী আলফাগৰাকী ছোৱালীয়ে ভৈয়াম পাহাৰ পাৰ কৰি পেলাই নিজেই দেশ জাতি ৰক্ষা কৰিবৰ কাৰণে ত্যাগ স্বীকাৰ কৰি এনেকুৱা উদাহৰণ আছে নাই? এই দুই শ্ৰেণীৰ মানুহে বহুত বেছি সফল হয়, গম পাইছেনে? গতিকে আপোনালোকৰ আছে এইবিলাক। গতিকে চব সেইটো মনোভাৱ আনি পেলাই জেদী ভাৱ লওক, মা দেউতাৰ মুখলৈ চাওক, আনি পেলাই হ'লেও আপোনালোকে ভালকৈ পঢ়ক। কেৱল মাত্ৰ 6টা বিষয় পঢ়িব লাগে। কেইটা? মাত্ৰ 6টা বিষয়। তাতকৈ বেছি ডাঙৰ কথা আপোনালোকৰ ভাল খবৰ, 90% প্ৰেক্টিকেল থাকে, হয়নে? টেনৰ 90 কি থাকে? থিয়ৰী থাকে, আৰু প্ৰেক্টিকেল 10 নম্বৰ থাকে, হয়নে? কমপ্লিট 10 নম্বৰ দিয়েই দিয়ে, হয়নে? চাবলৈ গ'লে সঁচা ক'ব, পাছ কৰিবলৈ হ'লে নহয় ইমান বেছি কষ্টকৰ নহয়। কেৱল 3rd ডিভিজনো পাছ কৰিবৰ কাৰণে ইমান বেছি কষ্টকৰ নহয়। 3টা ছাবজেক্ট ফেল কৰাৰ পিছত আকৌ বেটাৰমেণ্ট দিবলৈ সুবিধা আছে। গতিকে যিবিলাক ছাত্ৰীয়ে আছা, আমি ভাবিম যে এইবাৰ আউট অফ একদম পুৰা 100% উত্তীৰ্ণ হৈ যায়। হ'বনে নাই? হ'বনে নাই? কেৱল হ'ব বুলি কম নে প্ৰেক্টিকেল কৰিম? কৰিবাতো? আজি সন্ধিয়াৰ পৰা